वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 17 শাওন সোমবাৰ 1433 ভাস্কৰাব্দ ইংৰাজীৰ 3 আগষ্ট 2026 চন, ভাৰতীয় আজি 12 শাওন আৰু মং 19 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:52:06 সূৰ্যাস্ত সন্ধ্যা 6:01:54 গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা পঞ্চমী তিথি। ৰাতি 10:54:42 পৰ্যন্ত এই কৃষ্ণা পঞ্চমী তিথি থাকিব। তাৰ পাছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আজি, আৰু ৰাতি 10:36 উত্তৰ ভাদ্ৰপদ। আজিৰ যোগ হ'ল সুকৰ্মা যোগ। ৰাতি 9:13:42 কৰণ হ'ল কৌলৱকৰণ। সুকৰ্মা যুগত জন্ম জাতক সৎকৰ্মৰ দ্বাৰা তেওঁ কৰ্মফল লাভ কৰে, আৰু জাতক সৌভাগ্যৱান, সৰ্বলোকপ্ৰিয় আৰু প্ৰফুল্ল মনৰ হয়, ভোগী গুণৱানো হয় আজিৰ জাতক। গতিকে যিকোনো মাংগলিক যাত্ৰা বা মাংগলিক কৰ্মক্ষেত্ৰতো আজি আপোনালোকে আগবাঢ়িব পাৰে। শুভ যোগ। এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে কৰ্কট ৰাশিত, লগতে বৃহস্পতিও যুতি হৈ আছে। মংগল আছে আজিৰে পৰা মিথুন ৰাশিত, বুধৰ লগত যুতি হৈ আছে, আৰু শুক্ৰ আছে কন্যা ৰাশিত, অতি নিচস্থ হৈ আছে আপোনাৰ এই সময়খিনিত। শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহ ৰাশিত, আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মীন ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, হুতাসন যোগ, নৰগণ, গৰুৰ অস্থি, অস্তোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী শনিৰ দশা। ৰাতি 10:36 যোৱাত দেৱগণ, হাতীৰ অস্থি, বিংশোত্তৰী বুধৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ, আৰু ৰাতি 10:36 যোৱাত 45 দিনীয়া দুখিলা যোগ। মৰণত দোষ নাথাকে আজি। খাদ্যত আজি বেল, আৰু ৰাতি 10:54:42 যোৱাত নেমু তিতা খোৱাটো নিষেধ। যাত্ৰা শুভ, নক্ষত্ৰমিত যোগ আৰু ত্ৰয়ামিত্ৰ যোগ। উত্তৰে যাত্ৰা নাই, আৰু সন্ধ্যা 6:27:42 যোৱাত পশ্চিম দক্ষিণেও যাত্ৰা নাই। ৰাতি 10:03:42 যোৱাত তীৰ্থামিত যোগ, মাত্ৰ দক্ষিণ উত্তৰে যাত্ৰা নাই। আৰু যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখখন এবাৰ দাপোনত চাব, আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম আৰোগ্য স্নান। যোগিনী আজি দক্ষিণত, আৰু ৰাতি 10:56:42 যোৱাত পশ্চিমে। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:37:24 পৰা 8:14:18 কাল ৰাত্ৰি নিশা 10:05 পৰা 11:28:08 আছে। গতিকে এই সময়খিনি বৰ্জন কৰক। যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য কৰিলে ইয়াৰ ফল শুভ নহয়। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 3:20 পৰা 5:04 আৰু অমৃত যোগ হ'ল ৰাতিপুৱা 6:43 তাৰপাছতে 10:10 পৰা 12:45 ৰাতি 6:40 পৰা 8:53 11:06 পৰা 2:03 গতিকে অমৃত যোগ, মহেন্দ্ৰ যোগ অতি উত্তম। যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য কৰিলে অতি শুভ ফল পোৱা যায় এই সময়খিনিত। আজি পঞ্চমীৰ একদিষ্ট সন্দীপন, নাগ পঞ্চমী, শ্ৰী শ্ৰী মনসা দেৱী আৰু অষ্টনাগ পূজা। হাপুৰ ৰাজগটত 3দিনীয়া মনসা পূজা। সংস্কৃত প্ৰেমী সমাজ সংস্কাৰক বিশিষ্ট শিক্ষাবিদ পাঠশালাৰ ধৰণীধৰ গোস্বামী, বৰঠাই নগৰীয়া সত্ৰৰ ভগীৰথ দেৱ আৰু বৰঠাই নগৰীয়া সত্ৰৰ ভগীৰথ দেৱৰ তিৰুভাৱ তিথি আছে। ৰঙামাটি পাহাৰৰ দুধকুঁৱৰী থানাত আজি অষ্টনাগ পূজা, আৰু চকৰীয়াৰ চণ্ডিকা থানত মাৰে পূজা হ'ব। কৈৰাৰা গাঁৱত আজি নাগ পঞ্চমী পূজা উপলক্ষে পূজা মহোৎসৱ। আজাৰা কেওটপাৰাত আজি 5দিনীয়া মনসা পূজা। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ শোক প্ৰাপ্তি, বৃষ ধন লাভ, মিথুন প্ৰেমত শুভ, কৰ্কট সম্পত্তি লাভ, সিংহ সাংসাৰিক বিবাদ, কন্যা দুৰ্বলতা ৰোগ, আৰু তুলা ভ্ৰমণ পীড়া, বৃশ্চিক সুখ সমৃদ্ধি, ধনু বন্ধু প্ৰীতি লাভ, মকৰ অৰ্থৰ ক্ষতি, চাই চিতি চলক, কুম্ভ সম্পত্তি লাভ, মীন পুত্ৰ কন্যাৰ উন্নতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।